Welcome back again to another interesting class with Success Academy. আজি আপোনালোকৰ মাজলৈ লৈ আহিলো দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 4.3 এই 4.3 এক নাম্বাৰৰ গোটেইখিনি সমাধান আগৰ ভিডিঅ'ত দিয়া আছে তাৰপিছত পিছৰ ভিডিঅ'ত 2 আৰু 3 এই 2 আৰু 3 ৰ গোটেইখিনি দিয়া আছে আজিৰ ভিডিঅ'ত মই সমাধান আগবঢ়াম 4 পৰা গোটেইখিনি 4 পৰা 8 নম্বৰ অংক একদম লাষ্ট অংকলৈ এতিয়া 4 নম্বৰৰ সমাধান লৈ যাও 4 নম্বৰত কি আছে আজিৰ পৰা 3 বছৰ আগৰ আৰু 5 বছৰ পিছৰ ৰহমানৰ বয়সৰ প্ৰতিক্ৰমবোৰৰ যোগফল 1/3 বুলি কৈছে তাৰ মানে কি ৰহমানৰ 3 বছৰ আগৰ যিটো বয়স সেইটোৰ প্ৰতিক্ৰম আৰু 5 বছৰ পিছত যেটো বয়স হ'ব সেইটোৰ প্ৰতিক্ৰম এই দুয়োটাৰ যোগফল কিমান হ'ব বুলি কৈছে 1/3 তেনেহলে আমি বৰ্তমানটো যদি জানো তেতিয়াহে আমি 3 বছৰ আগৰটো পাম ধৰি লওক কোন এজন মানুহৰ বয়স 30 বছৰ ধৰক আজি 30 বছৰ তেনেহলে 3 বছৰ আগত কিমান হ'ব 30 ৰ পৰা 3 বিয়োগ কৰিব লাগিব 30 ৰ পৰা 3 বিয়োগ কৰিলে 27 হ'ব 3 বছৰ আগত তেনেহলে 27 কেনেকৈ পাম আমি সেই 30 ৰ পৰা 3 বিয়োগ কৰিহে পাম তাৰপিছত আজি যদি 30 বছৰ তেনেহলে 5 বছৰ পিছত কিমান হ'ব 35 বছৰ হ'ব আৰু এই 35 কেনেকৈ পাম 30 ৰ লগত এই 5 যোগ কৰিহে পাম গতিকে বৰ্তমান বয়স যদি আমাৰ ৰহমানৰ বৰ্তমান বয়সটো যদি x হয় তেনেহলে 3 বছৰ আগত কিমান হ'ব x - 3 আৰু বৰ্তমান যদি x তেনেহলে 5 বছৰ পিছত কিমান হ'ব x + 5 এতিয়া x - 3 ৰ প্ৰতিক্ৰম কি হ'ব প্ৰতিক্ৰম হলে x - 3 ৰ ওপৰত এটা 1 দিব লাগিব কাৰণ আমি প্ৰতিক্ৰম ক্লাস 8 ত পাইছো যে 2 ৰ প্ৰতিক্ৰম কি হয় 1/2 তাৰ মানে 2 ৰ ওপৰত এটা 1 দি দিলে হৈ যায় তেনেকৈ x - 3 প্ৰতিক্ৰম 1/x - 3 আৰু তেনেহলে x + 5 ৰ প্ৰতিক্ৰম কি হ'ব 1/x + 5 এতিয়া এই দুটাৰ যোগফল কিমান হ'ব বুলি কোৱা হৈছে 1/3 হোৱা বুলি কোৱা হৈছে ঠিক আছে এইটোৰ সম্পূৰ্ণ সমাধান মই বহিত লিখিছো আপোনালোকে চাই লওক চাওক 4 নম্বৰত সমাধানটো মই লিখিছো ধৰা হল ৰহমানৰ বৰ্তমান বয়স ইকুৱেল x বছৰ তেনেহলে কোৱেশ্চন মতে মই কিতাপত দেখাই দিলো 1/x - 3 আৰু 1/x + 3 ৰ যোগফলটো হ'ব আমাৰ 1/3 ৰ সমান এতিয়া এইটো x - 3 আৰু x + 3 ৰ এলচিয়ামটো আমাৰ কিমান হ'ব x - 3 * x + 5 লসাগুটো যেহেতু এই দুটাৰ পূৰণফল হৈছে আমাৰ এলচিয়াম গতিকে এইটোৰ লগত এইটো পূৰণ কৰিলে 1 ৰ লগত x + 5 পূৰণ কৰিলে x + 5 হ'ব আৰু 1 ৰ লগত x - 3 পূৰণ কৰিলে আমাৰ x - 3 হৈ যাব ইকুৱেল 1/3 থাকিব তাৰ পিছত এইটো যদি আমি পূৰণ কৰিলে কিমান পাম x স্কয়াৰ আৰু -3 ৰ লগত 5 প্লাস কৰি -3 + 5 আমাৰ কি হ'ব +2 হৈ যাব তাৰ লগত x দিব লাগিব তাৰ পিছত -3 আৰু 5 পূৰণ কৰিলে আমাৰ হৈ যাব -15 আমাৰ সূত্ৰ আছিল সূত্ৰটো কি আছিল x plus a into x plus b equal আছিল আমাৰ x square plus a plus bx plus a into b তেনেহলে এইটো চাওক a ৰ মান আছে -3 b ৰ মান আছে এটোৰ লগত তুলনা কৰিলে b ৰ মান আছে আমাৰ 5 গতিকে x স্কয়াৰ দিব লাগিব তাৰ পিছত -3 আৰু 5 যোগ কৰিব লাগিব -3 আৰু 5 যোগ কৰিলে আমাৰ হ'ব 2 গতিকে 2 ৰ লগত কি হ'ব এটা x হ'ব আৰু -3 আৰু 5 পূৰণ কৰিলে হৈ যায় -15 আৰু ইখিনি চাওক x কেইটা আছে দুটা আছে গতিকে টুৱাইস x হৈ যাব 5 -3 হৈ যাব 2 ৰাইট সাইডে একেই থাকিব তাৰ পিছত আমি কি কৰিব লাগিব 1 ৰ লগত ইখিনি পূৰণ কৰিলে আমাৰ ইখিনিয়ে থাকি যায় আৰু 3 ৰ লগত ইখিনি পূৰণ কৰিলে কি হৈ যাব 3 * 2 6x 3 * 2 আমাৰ হ'ব 6x আৰু 3 * 2 আমাৰ 6 হৈ যাব তাৰ পিছত কি কৰিছো x স্কয়াৰ এটাই আছে গতিকে এটাই লিখিছো আৰু
টুৱাইছ এক্স আৰু ইয়াত আছে 6x, ইফালে লৈ আহিলে -6x হৈ যাব। গতিকে 2 - 6 কিমান হ'ব? -4 হৈ যাব। তাৰপিছত -15 -6, তেনেহ'লে 15ৰ লগত 6 যোগ হৈ যাব, আৰু যোগফলৰ আগত মাইনাছ হৈ যাব, গতিকে -21 হৈ যাব। এতিয়া এক্স স্কোৱাৰৰ হওক আছে 1 আৰু আমাৰ ধ্ৰুবক সংখ্যাটো আছে 21। এতিয়া 1 × 21 আমাৰ 21 হৈ যাব, কিন্তু এনেকুৱা দুটা উৎপাদক ল'ম 21, যি দুটা পূৰণ কৰিলে আমাৰ 21 হ'ব আৰু যোগ কৰিলে বা বিয়োগ কৰিলে 4 হ'ব লাগিব। গতিকে তেনেকুৱা উৎপাদক 7 আৰু 3 হ'ব। 7ৰ পৰা 3 বিয়োগ কৰিলে আমি 4 পাম। সেইকাৰণে কি কৰা হৈছে যে একো কৰা নাই, কেৱল এই 4ৰ ঠাইত লিখি দিছো 7 - 3 আৰু বাকী গোটেইখিনি একেই আছে। এতিয়া ব্ৰেকেটটো উঠাই দিছো, ব্ৰেকেট উঠাই দিলে আমাৰ কি হৈ যাব? 7 × x 7x, মাইনাছ মাইনাছত প্লাছ হৈ যাব 3 × x 3x, -21 = 0। এতিয়া এই দুটাৰ পৰা আমাৰ কমন আহে x কমন আহিলে x দুটাৰ পৰা এটা লৈ আহিছো, থাকিব আমাৰ এটা, আৰু x লৈ আহিছো থাকিছে 7, প্লাছ এই দুটাৰ পৰা আমাৰ 3 কমন আহে, 3 কমন আহিলে x তো থাকি গ'ল, আৰু 3 7 21ৰ মাজত 7 টাইমছ যাব। এতিয়া এই দুটাৰ পৰা আমাৰ কমন আহিব x - 7 কমন আহিলে আমাৰ ইয়াত থাকি যায় x আৰু ইয়াত থাকি যায় 3। গতিকে এই দুটাৰ পৰা আমি কি পাম? এইখিনিৰ পৰা পাম x = 7 আৰু এইখিনিৰ পৰা পাম x = -3। -3টো আমাৰ সম্ভৱ নহয়, যিহেতু বয়স কেতিয়া মাইনাছ হ'ব নোৱাৰে, গতিকে নিৰ্ণয় বৰ্তমান বয়স হ'ব আমাৰ 7 বছৰ। 5 নম্বৰ কুৱেশ্যনটো চাই লওঁ। 5 নম্বৰ কুৱেশ্যনটো আছে কি? এটা শ্ৰেণী পৰীক্ষাত শেৱালীৰ গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ দুটাৰ যোগফল 30 বুলি কৈছে। তাৰমানে চাওক, গণিতৰ ক্লাছ টেষ্ট এটাত গণিতৰ নম্বৰ আৰু ইংৰাজীৰ নম্বৰ এই দুটাৰ যোগফল 30 বুলি কৈছে। গতিকে এটা যদি আমি ধৰি লওঁ আনটো পাই যাম। চাওক, যদি দুটাৰ যোগফল আমাৰ 30 কৈছে, তেনেহলে আমি এটাত যদি 12 পাওঁ, আনটো কিমান হ'ব? 30 - 12 = কিমান হৈ যাব? 18। তাৰমানে এটাৰ যিমান হ'ব, আমি সেই যোগফল 30ৰ পৰা সেইটো আমি বিয়োগ কৰি দিলে পাই যাম। গতিকে আমি এটা যদি x ধৰো, আনটো কিমান হ'ব? 30 - x। গতিকে সমাধান আগবঢ়াইছো মই, চাওক। আৰু ইয়াত কি কৈছে? তাই যদি গণিতত আৰু 2 নম্বৰ বেছি আৰু ইংৰাজীত 3 নম্বৰ কম পালেহেঁতেন, এই নম্বৰ দুটাৰ পূৰণফল ইমান হ'লহেঁতেন বুলি কৈছে। চাওক, এটা গণিতৰ নম্বৰ x ধৰিছো, আমাৰ ইংৰাজীৰ নম্বৰ ইমান হৈছে, তেনেহলে গণিতত যদি আৰু 2 নম্বৰ বেছি, তেনেহলে x + 2, আৰু আমাৰ তেনেহলে ইংৰাজীত 3 নম্বৰ কম। ইংৰাজীৰ নম্বৰ কিমান আছে? আমাৰ 30 - x ইমান আছে, ইমানতকৈ আৰু 3 নম্বৰ কম, তেনেহলে 30 - x - 3, তেনেহলে কিমান হ'ব? আমাৰ 30 - 3 আমাৰ কিমান হৈ যাব? 27 মাইনাছ কি হ'ব? x। তেনেহলে এইটো আৰু এইটোৰ পূৰণফল কিমান হ'ব বুলি কৈছে? x + 2, এইটো আৰু 27 - x, 27 - x, এই দুটাৰ পূৰণফল হ'ব 210 বুলি কৈছে। গতিকে আমাৰ সমীকৰণ এইটো হ'ব। এইটোৰ পৰা আমি আদৰ্শ আৰ্হিত ল'ম, তাৰপিছত আমি x-ৰ মান উলিয়াম। মই উলিয়াইছো, বহীত চাই লওক। ইয়াত চাওক, ধৰি লৈছো গণিতৰ নম্বৰ = x, তেনেহলে ইংৰাজীৰ নম্বৰ কিমান? 30 - x। According to question, x + 2 into 30 - x - 3 = 210। x + 2 এইখিনিৰ পৰা আমি কি পাম? 30ৰ পৰা 3 বিয়োগ কৰিলে আমাৰ 27 - x = 210। এতিয়া x এৰে 27ক পূৰণ কৰিলে 27x, x × x কিমান হ'ব? x², ইয়াত মাইনাছ আছে, মাইনাছ, তাৰপিছত প্লাছ 2 × 27 54 হৈ যাব, প্লাছ মাইনাছত মাইনাছ 2 × x টুৱাইছ x, আৰু 210 টো ইফালে লৈ আহিছো, -210 হৈ গৈছে। এতিয়া চাওক, 27x আৰু -2x
27 ৰ পৰা 2 বিয়োগ কৰিলে 25x হৈ যাব আৰু x স্কয়াৰ আছে x স্কয়াৰেই থাকিব 54 আৰু ইয়াত আছে -210 ইয়াৰ পৰা আমি পাম -156 210 ৰ পৰা 54 বিয়োগ কৰিলে -156 হ'ব এতিয়া এইটো আমি স্ট্যান্ডার্ড আৰ্হিত লিখিম স্ট্যান্ডার্ড আৰ্হিত লিখোতে কি কৰিছো x স্কয়ার থকাটো আগত লিখিব লাগে আৰু x থকাটো মাজত লিখিব লাগে আৰু ধ্ৰুবক সংখ্যাটো পিছত লিখিব লাগে সেইখিনিতো লিখিছো তাৰ লগতে চাওক এইটো x স্কয়াৰৰ আগত যেহেতু মাইনাস আছে সেই কাৰণে মাইনাস ওৱানেৰে পূৰণ কৰি দিছো মাইনাস ওৱানেৰে পূৰণ কৰি দিয়াৰ লগে লগে এইটো মাইনাস থাকাখিনি প্লাস হৈ গৈছে প্লাস থাকাখিনি মাইনাস হৈ গৈছে এটোৰ আগত মাইনাস আছিল প্লাস হৈ গৈছে এটোৰ আগত মাইনাস আছিল প্লাস হৈ গৈছে আৰু এটোৰ আগত প্লাস আছিল মাইনাস হৈ গৈছে এনেকৈ আমি চিন উলটাই লিখিব পাৰো চিন উলটাই লিখা মানেই হল আমাৰ মাইনাস ওৱানেৰে পূৰণ কৰি দিয়া তাৰপিছত সমাধান আগবঢ়াই স্ট্যান্ডার্ড আৰ্হিত চাওক পাই গৈছো স্ট্যান্ডার্ড আৰ্হিত পাইছো এতিয়া আমি উৎপাদক বিশ্লেষণ কৰিম যিকোনো পদ্ধতিত সমাধান কৰিব পাৰো যেটা সূত্র প্রয়োগ করিও কৰিব পাৰো বর্গ সম্পূরণ কৰি কৰিব পাৰো বা আমি উৎপাদক বিশ্লেষণ কৰিব পাৰো এটো উৎপাদক বিশ্লেষণ কৰিছো মই চাওক x স্কয়ার হওক আছে 1 আৰু 156 ক পূৰণ কৰিলে 156 এই হয় তাৰপিছত 156 ৰ এনেকুৱা দুটা উৎপাদক লম যি দুটা পূৰণ কৰিলে 156 হ'ব আৰু আমি যোগ কৰিলে 25 হ'ব তেনেকুৱা 12 আৰু 13 আছে সেই কাৰণে 25 ৰ ঠাইত লিখিছো -12x -13x -12 আৰু -13 এই দুটা আমি যোগ কৰিলে -25x এই হ'ব এতিয়া চাওক এই দুটাৰ পৰা আমি কমন লৈছো x কমন ললে আমাৰ ইয়াত থাকি গৈছে x আৰু ইয়াত থাকি x তো বাদ দিলে থাকিব আমাৰ 12 ইয়াত x - 12 into x - 13 = 0 ইয়াৰ পৰা আমি কি পাম x - 12 ৰ পৰা পাম 12 আৰু x - 13 ৰ পৰা পাম 13 গতিকে গণিতৰ নম্বৰ 12 ললে ইংৰাজী নম্বৰ কিমান পাম আমি 18 কাৰণ 30 - 80 30 - 12 ইকুৱেল কি হ'ব 18 কাৰণ আমি ইংৰাজী নম্বৰত কি আছিল 30 - x x ৰ মান যেহেতু 12 গতিকে 18 হ'ব তেনেকৈ গণিতৰ নম্বৰ 13 ললে ইংৰাজী নম্বৰ কি হ'ব 30 - 13 30 - 13 ইকুৱেল কিমান হ'ব 17 আমাৰ 5 নাম্বাৰ কমপ্লিট 6 নাম্বাৰ ৰ কোৱেশ্চনটো চাই লওক 6 নাম্বাৰৰ আমাৰ কোৱেশ্চনটো আছিল এইটো যে এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুটোতকৈ 30 মিটাৰ বেছি বুলি কৈছে ইয়াত যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি পথাৰখনৰ বাহু দুটাৰ দিক উলিওৱা বাহু দুটাৰ দিক উলিয়াব দিছে আৰু ইয়াৰ এটা বাহুৰ লগত আনটো বাহুক তুলনা কৰিছে চাওক যিটোৰ লগত তুলনা কৰিব আমি সদায় সেইটো ধৰি লম সেইটো ধৰিলে আনটো পাই যাম যেনেকুৱা চুটি বাহুটোত কৈ 30 মিটাৰ বেছি বুলি কৈছে চুটি বাহুটোৰ লগত তুলনা কৰিছে গতিকে চুটি বাহুটো যদি আমি x ধৰো চাওক চুটি বাহুটো যদি আমি x ধৰো তেনেহলে এই চুটিটোতকৈ কিমান মিটাৰ বেছি 30 মিটাৰ বেছি তেনেহলে x + 30 হৈ যাব আমাৰ দীঘল বাহু যেটো দীঘল বাহুটো x + 30 হ'ব তেনেকৈ কৰ্ণ কিমান বুলি কৈছে 60 মিটাৰ বেছি বুলি কৈছে তেনেহলে কৰ্ণ কিমান হৈ যাব x + 60 হৈ যাব এতিয়া আমি সমাধান লৈ আগবাঢ়ো চাওক এটো পিকচাৰটো এনেকুৱা হ'ব এখন আয়ত বুলি কৈছে যদি আয়তটো এনেকুৱা হয় তেনেহলে আয়তৰ কৰ্ণ এটো হ'ব আৰু কৰ্ণৰ বাহু দীঘল বাহু এটো আৰু চুটি বাহু এটো ধৰি লওক তেনেহলে চুটি বাহুটো যদি আমি x ধৰো দীঘল বাহুটো কি হ'ব x + 30 আৰু এটো আমাৰ কৰ্ণটো কি হ'ব x + 60 এতিয়া এটো যেহেতু আমাৰ আয়ত আছিল গতিকে এই কোণটো হ'ব কিমান আমাৰ 90 ডিগ্ৰী সমকোণ গতিকে এইখিনিৰ পৰা আমি সমকোণী ত্ৰিভুজ এটা পাম সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমাৰ পাইথাগোৰাছৰ সূত্ৰটো খাটিব সেই কাৰণে লিখিছো এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে
এইখিনি যিখিনি কথা কৈছে সেইখিনি মই ইয়াত লিখিছো। ধৰা হ'ল চুটি বাহুটোৰ দিক x মিটাৰ, এতেকে দীঘল বাহুটোৰ দিক x + 30 মিটাৰ আৰু কৰ্ণৰ দিক হ'ব আমাৰ x + 60 মিটাৰ। এতিয়া পাইথাগোৰাছৰ সূত্ৰ মতে আমাৰ কি আছিল, কৰ্ণ স্কয়াৰ, ইয়াত কৰ্ণ কি আছে x + 60, গতিকে x + 60 স্কয়ার ইকুয়াল কি আছিল, বাহু দুটার বর্গৰ যোগফল। তার মানে এই লম্ব স্কয়ার প্লাস ভূমি স্কয়ার আছিল, এটো ধৰি লওক ভূমি হলে x + 30 স্কয়ার প্লাস লম্ব স্কয়ার, লম্ব আমার x স্কয়ার, বা লম্ব স্কয়ার প্লাস ভূমি স্কয়ার বা ভূমি স্কয়ার প্লাস লম্ব স্কয়ার, তাহলে বাকি দুটা বাহুর বর্গৰ যোগফল। এতিয়া এটা আমি ভঙাই দিছো, a প্লাস b হোল স্কয়ারের সূত্ৰত ভঙাই দিলে আমার কি আছিল, a স্কয়ার প্লাস টুয়াইস ab, টুয়াইস ab মানে 2 ইনটু a ইনটু b, তাহলে 2 ইনটু 60 আমার কি হয়ে গেছে 120, তার লগত x প্লাস ইটো স্কয়ার, ইটো চাওক 6 আছে, 6 স্কয়ার কিমান হ'ব 36 হ'ব, আৰু 0 দুটা দিব লাগিব, ইকুৱেল তেনেকৈ ইটোৰ পৰা আমি পাম x স্কয়ার প্লাস 2 ইনটু 30 হৈ যাব 60x প্লাস 3 স্কয়ার 9, তাৰপিছত দুটা 0 প্লাস x স্কয়ার আছে, x স্কয়ার ক্যান্সেল দিলে ইটো সাইডত আমাৰ থাকিব কি x স্কয়ার প্লাস 60x প্লাস 900, সেইখিনি লিখিছো চাওক, x স্কয়ার প্লাস 60x প্লাস 900 লিখিছো, ইকুৱেল ইটো সাইডত যিখিনি আছে ইটো সাইডত লিখি দিছো 120x প্লাস 3600। এতিয়া x স্কয়ার প্লাস ইটো x থকাখিনি একেলগ কৰি দিছো 60x, ইটো ই সাইডত লৈ আহিছো মাইনাস 120x হৈ গৈছে প্লাস 900 মাইনাস 3600, তাৰ 3600 ইফালে লৈ আহিছো মাইনাস হৈ গৈছে। এতিয়া ইখিনিৰ পৰা আমি কি পাম 60x পাম, 60 মাইনাস 120, 120 পৰা 30 বিয়োগ কৰি দিলে আমাৰ কি পাম 30 পাম, 60 পাম, 120 মাইনাস 60 হৈ যাব, বিয়োগ কিয় কৰিলো এটাৰ আগত প্লাস আনটাৰ আগত মাইনাস, গতিকে আমি বিয়োগ কৰিব লাগিব, আৰু বিয়োগফলৰ আগত ডাঙৰটোৰ আগত যি চিন সেই চিনটো দিব লাগিব, তেনেকৈ ইয়াৰ পৰা আমি ইমান পাম। এতিয়া x স্কয়ারটো তো আছে, ইটো চাওক x স্কয়াৰৰ হহক কিমান আছে 1 আছে, 1 এৰে 2700 পূৰণ কৰিলে 2700 হৈ যাব, সেইটো ভাঙি আমি মিলাব লাগে কি 60 মিলাব লাগে। এতিয়া এই 0 বাদ দিয়ক, বাদ দি কেৱল 27 ধৰক, 27 ইকুৱেল আমি কি লিখিব পাৰো 3 ইনটু 6 3 ইনটু 9, 3 ইনটু 9 আমাৰ 27 হৈ যায়, 9 3 9 গুণ 27, আকৌ যদি 9ৰ পৰা আমি 3 বাদ দিওঁ কি হ'ব 6 হ'ব, গতিকে চাওক 3 ইনটু 9 আমাৰ হয় 3 ইনটু 9 আমাৰ হৈ যায় 27। এতিয়া আমি যদি 3 লগত এটা 0 দিও আৰু 9 লগত এটা 0 দিও, 30 ইনটু 90 আমাৰ কি হৈ যাব 3 9 গুণ 27 আৰু দুটা 0, চাওক তেনেহলে 2700 আমি লিখিব পাৰো 30 পূৰণ 90, 90ৰ পৰা আকৌ 30 বাদ দিলে আমাৰ কি হৈ যাব 60 হৈ যাব, সেইকাৰণে 60ৰ ঠাইত লিখিছো প্লাস 60 মাইনাস 90x, চাওক মাইনাস 90 আৰু প্লাস 30 যোগ কৰিলে আমি কি পাম মাইনাস 60 পাম, মাইনাস 60 ঠাইত এইটো লিখিছো। এতিয়া এই দুটাৰ পৰা কমন আহে x কমন আহিলে x প্লাস x তো লৈ আহিছো 30 আছে, আৰু এই দুটাৰ পৰা আমাৰ 90 কমন আহে, 90 কমন আহিলে x তো থাকি যাব, আৰু 90 ইয়াৰ মাজত কিমান বাৰ যাব 30 বাৰ যাব, ইকুৱেল 0। এতিয়া এই দুটাতেই আছে চাওক, এই দুটাতে x প্লাস 30 আছে, গতিকে x প্লাস 30 কমন আহিলে ইয়াত আছে x, ইয়াত আছে মাইনাস 90, গতিকে ইয়াৰ পৰা পাম আমি x ৰ মান -30, ইয়াৰ পৰা পাম x ৰ মান 90, -30 এটো তো হ'ব নোৱাৰে, কাৰণ যেহেতু দিগৰ মান কেতিয়া মাইনাস হ'ব নোৱাৰে, সেইকাৰণে আমাৰ চুটি বাহুটোৰ দিক কিমান হ'ব 90, চুটি বাহুটোৰ দিক 90 হলে দীঘল বাহুটোৰ দিক কিমান হ'ব 90 প্লাস 30, যেহেতু আমি x ধরছো x প্লাস 30 আছিল, x ৰ ঠাইত 90, গতিকে 90 প্লাস 30 ইকুয়াল 120 মিটার। এইখিনিয়ে আমাৰ সমাধান কোশ্চেন মতে, কিন্তু মই ইয়াত কৰ্ণৰ দিকটো কিমান হ'ব সেইটোও লিখি দিছো, কৰ্ণ যেহেতু x প্লাস 60 আছিল, গতিকে 90 প্লাস 60 ইকুয়াল 150 মিটার। নেক্সট আমার 7 নাম্বার কোশ্চেন, 7 নাম্বার কোশ্চেনটা চাই লো। 7 নাম্বার কোশ্চেনত ইয়াত দিয়া আছে
দুটা সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180 বুলি কৈছে। সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ বুলি কৈছে। চাওক ইয়াত ডাঙৰ সংখ্যাটোৰ লগত তুলনা কৰিছে, গতিকে ডাঙৰ সংখ্যাটোক যদি আমি x বুলি ধৰি লওঁ, এক্সৰ কিমান গুণ হ'ব তেনেহ'লে 8 গুণ। ডাঙৰ সংখ্যাটোৰ 8 গুণ। ডাঙৰ সংখ্যাটো x, তেনেহ'লে ইয়াৰ 8 গুণ কিমান হ'ব? 8x। 8x টো হ'ব সৰু সংখ্যাটোৰ বৰ্গ। চাওক সৰু সংখ্যাটোৰ বৰ্গ কিমান? 8x। আৰু ডাঙৰ সংখ্যাটো কিমান? x। x ৰ স্কুয়াৰ। তেনেহ'লে সৰু সংখ্যাটো চাওক ডাঙৰ সংখ্যাটো আমাৰ x স্কুয়াৰ, আৰু সৰু সংখ্যাটো হ'ল আমাৰ ডাঙৰ সংখ্যাটোৰ যিটো 8 গুণ, ডাঙৰ সংখ্যাটোৰ 8 গুণ হৈছে সৰু সংখ্যাটোৰ বৰ্গ। এতিয়া চাওক ডাঙৰ সংখ্যাটোৰ বৰ্গ হ'ল আমাৰ 8 স্কুয়াৰ আৰু সৰু সংখ্যাটোৰ বৰ্গ হ'ল 8x। এই দুটাৰ পাৰ্থক্য মানে বিয়োগফল সমান সমান আমাৰ কিমান হ'ব বুলি কৈছে? 180। সমাধানখিনি বহীত চাই লওঁ। চাওক সৰু অংক একদম। ধৰা হ'ল ডাঙৰ সংখ্যাটো ইকুৱেল x, যেহেতু ডাঙৰটোৰ লগত তুলনা কৰিছে ডাঙৰটো ধৰি লৈছো। দেয়াৰ ফৰ একৰ্ডিং টু ইকুৱেশ্যন x স্কুয়াৰ মাইনাছ 8x ইকুৱেল 180, এইটো কিতাপত দেখাই দিলো। এতিয়া এই 180 টো ইফালে লৈ আহিলে মাইনাছ 180 হ'ব। x স্কুয়াৰ মাইনাছ 80 মাইনাছ 10x লিখিছো। 80 মাইনাছ 10 কিয় লিখিলো? 8 ৰ ঠাইত কেৱল 80 মাইনাছ 10। চাওক 18 ইনটু 10 হৈ যাব আমাৰ 180 হৈ যাব। আকৌ 18 ৰ পৰা 10 বিয়োগ কৰিলে আমাৰ কি হৈ যায়? 8 হৈ যায়। সেইকাৰণে আমি কি কৰিছো? কেৱল 8 ৰ ঠাইত লিখিছো 18 মাইনাছ 10, বাকি একো কৰা নাই। তাৰপিছত ব্ৰেকেটটো উঠাই দিলে আমাৰ কি হৈ যায়? মাইনাছ প্লাছত মাইনাছ 18 ইনটু x 18x, তাৰপিছত মাইনাছ মাইনাছত প্লাছ 10 ইনটু x 10x মাইনাছ 180। এই দুটাৰ পৰা কমন আহে আমাৰ x কমন আহিলে থাকিব কেৱল x, আৰু ইয়াত থাকিব 18 প্লাছ 10 কমন আহে এই দুটাৰ পৰা। 10 কমন ললে আমাৰ থাকিব x, আৰু ইয়াত থাকিব 18। যেহেতু 10 লৈ আহিছো, 0 টো বাদ দিলে 18। এতিয়া এই দুটাৰ পৰা চাওক কমন আছে কি? x মাইনাছ 18। x মাইনাছ 18 কমন আহিলে ইয়াত থাকিব x, ইয়াত থাকিব 10। গতিকে এইখিনিৰ পৰা আমি x ৰ মান পাম 18, এইখিনিৰ পৰা x ৰ মান পাম মাইনাছ 10। গতিকে ডাঙৰ সংখ্যাটো 18 হলে সৰু সংখ্যাটো কিমান হ'ব? চাওক সৰু সংখ্যাটোৰ যিটো বৰ্গ আছিল, বৰ্গটো আছিল আমাৰ 8x আছিল। x ৰ মান যেহেতু আমি 18 পালো, গতিকে আমাৰ কি হ'ব? 18 এ এটা পূৰণ কৰিলে 144 হ'ব। এইটো আছিল বৰ্গ, গতিকে বৰ্গৰ যিটো বৰ্গমূল, চাওক আমাৰ 5 স্কুয়াৰ, ধৰি লওক 25 এইটো আমাৰ কাৰ বৰ্গ? 5 স্কুয়াৰৰ বৰ্গ হৈছে 25। গতিকে 25 এটা বৰ্গ, এইটো কোনটো সংখ্যাৰ বৰ্গ? 5 ৰ বৰ্গ। গতিকে ৰুট ওভাৰ 25 ইকুৱেল কি? 5। গতিকে মেইন সংখ্যাটো কিমান? 5। গতিকে এইটো হৈছে এই সংখ্যাটো কাৰ বৰ্গ? 12 ৰ বৰ্গ হ'ব। সেইকাৰণে লিখিছো চাওক সৰু সংখ্যাটো ইকুৱেল ৰুট ওভাৰ 8 ইনটু 18, তাৰপিছত এই দুটা পূৰণ কৰিলে 144 হৈ যায়। 144 মানে হৈছে 12 হ'ব। 12 স্কুয়াৰ মানে হয় 12 স্কুয়াৰ হৈছে 144, স্কুয়াৰ আৰু ৰুট কেনসেল কৰি আমাৰ 12 আহিব ভিতৰত। গতিকে সৰু সংখ্যাটো কিমান হৈ গ'ল? 12। নেক্সট মানে একদম লাষ্ট কোশ্চেনটো হৈছে ইয়াত কি দিছে? যদি 3x স্কুয়াৰ প্লাছ 8x প্লাছ 2 ইকুৱেল 0 সমীকৰণটোৰ আলফা আৰু বিটা দুটা মূল হয়, তেন্তে 1 বাই আলফা প্লাছ 1 বাই বিটাৰ মান হ'ব 4 মাইনাছ 4, 2 বাই 3 মাইনাছ 3 বাই 8। এই চাৰিটা অপশন দিয়া আছে, তাৰ ভিতৰত কোনটো হ'ব? এইটো আমাৰ কৰা দৰকাৰেই নাই একচুয়ালি, এনেই ক'ব পাৰিম। চাওক 1 বাই আলফা প্লাছ 1 বাই বিটা, ইয়াৰ পৰা এনেই ক'ব পাৰো যে আলফা ইনটু বিটা তলত হ'ব আৰু ওপৰত কি হ'ব? আলফা প্লাছ বিটা। আলফা প্লাছ বিটা মানে আমাৰ কি আছিল? বি বাই, চাওক মই কৰি দিছো, এনে মনে মনে কৰিব পাৰে যেহেতু এমচিকিউ। 1 বাই আলফা প্লাছ 1 বাই বিটাৰ পৰা লিখিব পাৰো আলফা ইনটু বিটা, আৰু ওপৰত হৈ যাব আলফা প্লাছ বিটা। তাৰপিছত এতিয়া আলফা প্লাছ বিটাৰ মানে আছিল কি? মাইনাছ বি বাই এ।
আৰু আলফা ইনটু বিটা মানে আছিল আমাৰ চি বাই এ কেনচেল যাব, কেনচেল কৰি থাকিব কেৱল মাইনাছ বি বাই হয় মাইনাছ বি বাই চি মাইনাছ বি। বিৰ মান কিমান আছে চাওক, বিৰ মান আছে আমাৰ 8, গতিকে আমাৰ ইয়াত হৈ যাব কি বিৰ মান 8, গতিকে মাইনাছ বি মাইনাছ 8 হ'ব। আৰু চিৰ মান 2 আছে, চাওক চিৰ মানটো আমাৰ 2 আছে, গতিকে মাইনাছ 8/2, 2 8ৰ মাজত কেইবাৰ যাব 4 বাৰ, 2 4 গুণ 8 হয়, গতিকে আমাৰ থাকিল কিমান -4। -4 পাইছো। এতিয়া যিটো অপশ্যনত -4 আছে সেইটোৱে আমাৰ ৰাইট আনসাৰ, -4 আছে আমাৰ বি নাম্বাৰ অপশ্যনত, গতিকে বি নাম্বাৰটো আমাৰ ৰাইট হ'ব। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী ভিডিঅ' সকলৰ আগত পাবৰ কাৰণে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। নেক্সট ভিডিঅ'ত মই 5 নম্বৰ লেচন সমান্তৰ প্ৰগতিৰ ভিডিঅ' লৈ আহিম।